মুখ্যমন্ত্ৰী মহোদয় পুলিচ ডিপাৰ্টমেণ্টে ড্ৰাগছৰ ওপৰত যথেষ্ট তৎপৰতাৰে ড্ৰাগছৰ সমস্যা সমাধান কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। সেই সময়ত আমি যধে মধে বিলাতী সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ দি আৰু অধ্যক্ষ মহোদয় আমি অন শ্বপ যি অনুজ্ঞাপত্ৰ দিয়া হৈছে তাৰ জৰিয়তে যুৱ প্ৰজন্মৰ অধ্যক্ষ মহোদয় ধ্বংস হৈছে নেকি? মাদক দ্ৰব্য নিবাৰণৰ কাৰণে যুৱ প্ৰজন্মৰ ৰক্ষাৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি কিবা বিশেষ ব্যৱস্থা ল'ব পাৰোঁ নেকি? মন্ত্ৰী মহোদয়ৰ পৰা মই উত্তৰ বিচাৰোঁ। মিনিষ্টাৰ এক্সাইজ। অধ্যক্ষ মহোদয়, মই সন্মানীয় সদস্যগৰাকীৰ জনাবলৈ পালে মই সুখী হ'ম যে আমাৰ চৰকাৰে যধে মধে এনেধৰণৰ অফ লাইচেন্স বা অন লাইচেন্স আমি অনুজ্ঞাপত্ৰ আমি প্ৰদান কৰা নাই আৰু নিয়ম নীতিৰ আধাৰতেই এই বিপণীসমূহ দিয়াৰ চৰকাৰে ব্যৱস্থা কৰিছে। আৰু আমি দেখিছোঁ যে কনজামশ্যন ইয়াত বহুত হয়। মদ খোৱা ব্যক্তি যথেষ্ট আমাৰ ৰাজ্যখনত আছে। এতিয়া আমি যদি বাৰ নিদিওঁ, আমি যদি অফ লাইচেন্স নিদিওঁ, চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ইয়ালৈ অবাধে কিন্তু আহিয়ে থাকে, চুবুৰীয়া ৰাজ্যৰ পৰা আহে আৰু সেইবিলাক বন্ধ কৰিবৰ কাৰণেও আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।